নমস্কাৰ আজিৰ এই ভিডিঅ'টো মই আপোনালোকৰ বাবে লৈ আহিছো কিছুমান সুন্দৰ ডেইলি ইউজ সেন্টেন্সেস আজিৰ এই ভিডিঅ'টোত মই যি কেইটা সেন্টেন্সৰ বিষয়ে কৈছো ইয়াৰ প্ৰত্যেকটো সেন্টেন্সে শুনিবলৈ ভাল লগাৰ উপৰিও এই বাক্যবোৰ কৈ ভাল লাগে গতিকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ হেকলৈকে চাওক প্ৰত্যেকটো সেন্টেন্সৰ বিষয়ে শিকি লবলৈ যত্ন কৰক আৰু ভিডিঅ'টোৰ মাজত মই আপোনালোকৰ বাবে এটা ট্ৰান্সলেচন ৰাখিছো আপোনালোকে ভিডিঅ'টো চাই সেই ট্ৰান্সলেচনটো মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে বাক্যটো শুদ্ধ কৰে মই আপোনালোকৰ কমেন্টত হাৰ্ট দি দিবলৈ যত্ন কৰিম সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ কিছুমান বাক্য কৈ থাকো যে এইটো কিমান দিন চলিব ধৰক আপুনি কিবা এটা বস্তু লৈছে তেনেকুৱা ক্ষেত্ৰত আমি প্ৰায় হদু এইটো কিমান দিন চলিব এনে ধৰণে হুদিবলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো হাউ লং উইল ইট লাষ্ট এইটো কিমান দিন চলিব সো তাৰ এনসাৰ হিচাপে মই যদি কওঁ যে মই ভাবো এইটো বহুদিন চলিব মই ভাবো এইটো বহুদিন চলিব এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো I think it will last long মই ভাবো এইটো বহুদিন চলিব ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো সব কি কৈছে তুমি মোৰ লগত কিমান সময় থাকিবা এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো হাউ লং উইল ইউ বি উইথ মি তুমি মোৰ লগত কিমান সময় থাকিবা মই নেখেলি কি কৰিম আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্য প্ৰায় কৈ থাকিব লগা হয় মই এতিয়া টিভি নেচাই কি কৰিম মই এতিয়া নেখেলি কি কৰিম এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে কম আমি ক'ব পাৰো যে what do I do মানে হল মই কি কৰিম if not play মই নেখেলি কি কৰিম বুলি কওঁতে আমি বাক্যটো কৰো what do I do if not play এতিয়া আপোনালোকৰ বাবে এটা বাক্য আছে মই টিভি নেচাই কি কৰিম এই বাক্যটো আমি কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰিম বা কেনেদৰে ইংৰাজীত কম তাৰ বিষয়ে আপোনালোকে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব সো এতিয়া চাও আমি নেক্সট সেন্টেন্সটো সব কি কৈছে তুমি কিয় ইমান দুখী হৈ আছা এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত বা আমি অন্য কাৰোবাক সুধিব লগা হয় যদি আমি কাৰোবাক সুধিব লগা হয় যে তুমি কিয় ইমান দুখী হৈ আছা বা তুমি কিয় ইমান দুখত আছা এনে ধৰণে যদি সুধিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো why are you so sad তুমি কিয় ইমান দুখত আছা বুলি কওঁতে আমি বাক্যটো কলো why are you so sad এনে ধৰণে আমি ক'ব পাৰো সো তাৰ এনসাৰ হিচাপে মই যদি কওঁ যে হি যোৱাকালি মোক আঘাত দিছিল এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো he hurt me yesterday তেওঁ মোক যোৱাকালি দুখ দিছিল বা আঘাত দিছিল এই হাৰ্টটোৱে দুখ দিয়া বা আঘাত দিয়াৰ কথা প্ৰকাশ কৰে ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো সব কি কৈছে তুমি মোৰ বাবে অপেক্ষা কৰিবানে এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে কম মই বাক্যটো কি কলো তুমি মোৰ বাবে অপেক্ষা কৰিবানে বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব will you wait for me তুমি মোৰ বাবে অপেক্ষা কৰিবানে বা মোৰ কাৰণে অপেক্ষা কৰিবানে এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে তাৰ এনসাৰ হিচাপে মই যদি কওঁ যে মই তোমাৰ বাবে ষ্টেচনত অপেক্ষা কৰি থাকিম এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো I will be waiting for you at the station মই ষ্টেচনত তোমাৰ বাবে অপেক্ষা কৰি থাকিম বুলি কওঁতে আমি বাক্যটো কলো I will be waiting for you at the station ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে তাই বাছি যোৱা খাদ্যবোৰ কুকুৰক খুৱায় এনে ধৰণে যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে কম আমি ক'ব লাগিব যে she feeds kitchen leftover to the dog এই বাক্যটো কি ক'লে she feeds তাই খুৱায় kitchen leftovers কিচেনত থাকি যোৱা খাদ্যখিনি তাই খুৱায় কাক খুৱায় to the dogs তাই কুকুৰবোৰক খুৱায় সো আমি কমপ্লিট সেন্টেন্সটো কলো she feeds kitchen leftovers to the dog তাই কিচেনত বাছি যোৱা খাদ্যবোৰ কুকুৰক খুৱায় ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে কোনে দৰজাখন খুলি থৈ আহিলা এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ইউজ কৰি থাকো সো আমি কেনে ধৰণে কম এই বাক্যটো আমি ক'ব লাগিব who left the door open কোনে দৰজাখন খুলি থৈ আহিলে বুলি কওঁতে আমি বাক্যটো কলো who left the door open ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে তাই টিভিটো অন কৰি থৈ আহিলে ধৰক কোনোবা এজনী ছোৱালী টিভি চাই আছিল আপুনি তাৰ পিছত কৈছে যে তাই টিভিটো অন কৰি থৈ আহিলে এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো ক'ব পাৰে she left the TV on তাই টিভিটো অন কৰি থৈ আহিলে ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্সটো কি কৈছে
তোমাক কিয় ঘৰত অকলে এৰি থৈ আহিলে তোমাক কিয় ঘৰত অকলে এৰি থৈ আহিলে এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ক'ব লগা হয় সো এই বাক্যটো যদি আমি ইংৰাজীত ক'ব যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো why were you left alone at home why were you left alone at home তোমাক ঘৰত কিয় অকলে এৰি থৈ আহিলে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো why were you left alone at home তোমাক কিয় ঘৰত অকলে এৰি থৈ আহিলে ঠিক আছে এতিয়া সো আমি নেক্সট সেন্টেন্স কি কৈছে বৰখন নৰখালৈকে বাহিৰলৈ নাযাবা বৰখন নৰখালৈকে বৰখন বন্ধ নোহোৱালৈকে বাহিৰলৈ নাযাবা এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত আমাৰ ঘৰৰ ল'ৰা ছোৱালী সকলক কৈ থাকিব লগা হয় সো এনে ধৰণৰ বাক্য যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো ডোন্ট গো আউটসাইড আনটিল ইট ষ্টপছ ৰেইনিং ডোন্ট গো আউটসাইড বাহিৰলৈ নাযাবা আনটিল ইট ষ্টপছ ৰেইনিং যেতিয়ালৈকে বৰষুণ দিয়া বন্ধ নহয় তেতিয়ালৈকে বাহিৰলৈ নাযাবা বুলি কওঁতে আমি বাক্যটো ক'লো ডোন্ট গো আউটসাইড আনটিল ইট ষ্টপছ ৰেইনিং এনে ধৰণে আমি ক'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তাই মোক একাপ চাহ বনাবলৈ কৈছিল এই বাক্যটো কি কৈছে তাই মোক একাপ চাহ বনাবলৈ কৈছিল তাই মোক কৈছিল কি কৰিবলৈ কৈছিল একাপ চাহ বনাবলৈ কৈছিল তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব she asked me to make a cup of tea she asked me to make a cup of tea তাই মোক একাপ চাহ বনাবলৈ কৈছিল বুলি কওঁতে আমি বাক্যটো ক'লো she asked me to make a cup of tea ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তুমি যদি কোৱা মই মোৰ নাম্বাৰটো চেঞ্জ কৰিম সো এই বাক্যটো কি কৈছে তুমি যদি কোৱা মই মোৰ নাম্বাৰটো চেঞ্জ কৰি দিম মই মোৰ কন্টাক্ট নাম্বাৰ ফোন নাম্বাৰ যিয়ে হওক মই চেঞ্জ কৰিম এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো if you say so যদি তুমি এনেদৰে কোৱা I will change my number মই মোৰ নাম্বাৰটো চেঞ্জ কৰি দিম সো আমি কমপ্লিট সেন্টেন্সটো ক'লো যে if you say so I will change my number তুমি যদি কোৱা বা তুমি যদি এনেকৈ কোৱা মই মোৰ নাম্বাৰটো চেঞ্জ কৰি দিম ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তাইৰ লগত কথা পতাটো সহজ নহয় তাইৰ লগত কথা পতাটো সহজ নহয় এনে ধৰণৰ বাক্যও আমি ক'ব লগা হয় তাইৰ লগত কথা পতাটো সহজ নহয় বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব it's not easy to talk to her it's not easy to talk to her তাইৰ লগত কথা পতাটো সহজ নহয় it's not easy to talk to her এনে ধৰণে আমি কম ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে হি সকলোবোৰ বটলত পানী ভৰাইছিল এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো he filled all the bottles with water হি সকলোবোৰ বটলত পানী ভৰাইছিল বুলি কওঁতে আমি বাক্যটো ক'লো he filled all the bottles with water ঠিক আছে এতিয়া নেক্সট সেন্টেন্স কি কৈছে মই তোমাৰ চকু পানীৰে ভৰাব নিবিচাৰো এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে কম প্ৰথমতে আমি ক'ব লাগিব মই নিবিচাৰো I don't want মই কি নিবিচাৰো I don't want your eyes মই তোমাৰ চকুযোৰ নিবিচাৰো কি কৰিব নিবিচাৰো to fill with tears এই বাক্যটো কি ক'লে I don't want your eyes to fill with tears মই তোমাৰ চকুকেইটা বা তোমাৰ চকু পানীৰে ভৰাব নিবিচাৰো বুলি কওঁতে আমি বাক্যটো ক'লো I don't want your eyes to fill with tears মই তোমাৰ চকুযোৰ চকু পানীৰে ভৰাব নিবিচাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তুমি মোৰ নামমাত্ৰ বন্ধুহে এনে ধৰণৰ বাক্য ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ক'ম আমি ক'ব লাগিব you are just my so called friend তুমি মোৰ মাত্ৰ নামমাত্ৰ বন্ধুহে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো you are just my so called friend so called মানে হ'ল নামমাত্ৰ এনেকুৱা অৰ্থত আমি so called এই ফ্ৰেজটো ব্যৱহাৰ কৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তুমি মোক টেনচনৰ বাদে একো দিয়া নাছিলা এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ক'ব লগা হয় তুমি মোক টেনচনৰ বাদে একো দিয়া নাছিলা বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব you gave me nothing but tension তুমি মোক টেনচনৰ বাদে একো দিয়া নাছিলা you gave me nothing but tension ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে মই তোমাৰ দৰে এজন বন্ধু নিবিচাৰো এনে ধৰণে আমি আমাৰ ডে টু ডে লাইফত ক'ব লগা হয় মই নিবিচাৰো বুলি কওঁতে আমি বাক্যটো ক'ম I don't want a friend like you মই তোমাৰ দৰে বা তোমাৰ নিচিনা এজন বন্ধু নিবিচাৰো বুলি কওঁতে আমি বাক্যটো ক'লো I don't want a friend like you মই তোমাৰ নিচিনা এজন বন্ধু নিবিচাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে হেৰুৱা মেকুৰীটো ক'তো দেখিবলৈ নাই এই বাক্যটো কি কৈছে হেৰুৱা মেকুৰীটো ধৰক আপোনাৰ ঘৰত এটা মেকুৰী আছিল মেকুৰীটো হেৰাই গ'ল আপুনি কৈছে যে এই হেৰাই যোৱা মেকুৰীটো ক'তো দেখিবলৈ নাই এনে ধৰণে ক'বলৈ যাওঁতে আপুনি বাক্যটো ক'ব পাৰে the missing cat is nowhere to be seen হেৰুৱা মেকুৰীটো
কতো দেখিবলৈ নাই বুলি কওঁতে আমি বাক্যটো ক'লো দ্য মিচিং ক্যাট ইজ নোৱেৰ টু বি সিন এনেধৰণে আমি ক'ব পাৰো ঠিক আছে এতিয়া আমি লাষ্ট বাক্যটো কি কৈছে হিহঁতক কতো পাবলৈ নাছিল হিহঁতক কতো পোৱা নাছিল এনেধৰণে ক'বলৈ যাওঁতে এতিয়া বাক্যটো কি কৈছে হিহঁতক কতো পাবলৈ নাছিল বা কতো পোৱা নাছিল এনেধৰণে কওঁতে আমি বাক্যটো ক'ব লাগিব they were nowhere to be found হিহঁতক কতো পোৱা নাছিল বা কতো পাবলৈ নাছিল বুলি কওঁতে আমি বাক্যটো ক'লো they were nowhere to be found এনেধৰণে আমি বাক্যবোৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটোত ইনক্লুড হোৱা বাক্যবোৰ আপোনালোকে নিশ্চয় ভাল পালে আৰু এই বাক্যবোৰ আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই আৰু যদি আপোনালোকৰ কিবা কোৱেশ্চন আছে কিবা টপিক আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কোৱেশ্চনবোৰৰ ওপৰতো ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম চেনেলটো সাবস্ক্ৰাইব কৰিলে অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে